ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা বাউলী ফাগুন ধাৰাবাহিকত অভিনয় কৰা শ্ৰেয়াৰ প্ৰকৃততে কোন হয়, ক'ত ঘৰ, কাৰ সৈতে আছে প্ৰেমৰ সম্পৰ্কত আপোনালোকক সবিশেষ জনাম আজি এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছো। মই প্ৰতীক্ষাই SP নিউজ আছামৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছো পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলো। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়ো। হয়, ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা বাউলী ফাগুন ধাৰাবাহিকত অভিনয় কৰা শ্ৰেয়াৰ প্ৰকৃত নাম হৈছে অনুষ্কা কাশ্যপ। অনুষ্কা কাশ্যপৰ ঘৰ হৈছে যোৰহাটত। জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ পৰিয়ালত আছে মাক, দেউতাক আৰু তেখেতৰ এগৰাকী ভনীয়েক। তেখেতৰ মাকৰ নাম হৈছে সুস্মিতা বৰঠাকুৰ, দেউতাকৰ নাম হৈছে পবিত্ৰ বৰঠাকুৰ। জনপ্ৰিয় অভিনেত্ৰীগৰাকী নিকনেমটো হৈছে মনা। এতিয়া জানো আহক তেখেতৰ শিক্ষাগত অৰ্হতা বিষয়ে। হয়, তেখেতে মাছ কমিউনিকেশ্যন কমপ্লিট কৰিছে। জনপ্ৰিয় অভিনেত্ৰী অনুষ্কা কাশ্যপ ৰিলেশ্যনশ্বিপত আছেনে নাই আমি জ্ঞাত নহয়, যেতিয়া জানিম নিশ্চয় আপোনালোকক অৱগত কৰিম। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়ে। আশা কৰিলে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।